গাইস ভাৰ্গৱ দা ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। তো গাইস মানে কি যেহেতুকে বতৰ ঠাণ্ডা ঠাণ্ডা পৰিছে মানে বৰষুণো আহিছে। তো গাইস সেইকাৰণে ভাবছো অলপ মাংস খাওঁ মানে মাংস মানে আইতা আছে না ক'বা নোৱাৰি মানে গাহৰি মাংস আনিছো অলপ মানে আইতাই নাপালে গালি দিব। তো গাইস মানে কি অলপ আস্তে কৈছো দিয়ক। তো গাইস এই ৰেচিপিটো মানে এটা ৰেচিপি নহয় ভিডিঅ'টো দেখাই দিম কি কৰোঁ পুৰা একদম সৰ পৰা একদম এই কৰা কোনখিনি পুৰা বঢ়িয়াকৈ দেখাই আছো। তো ভিডিঅ'টো চাই থাকক। ও আইতা ও কি করছা ঠান্ডা বতৰ পুৰি বাগান দে বাগা আৰু এই বেগে মাই বঢ়িয়াকৈ গাহৰিখিনি উহাব দিছে আৰু উহাই দিলে মানে কি বীজাণুটো নাইকিয়া হয়। তো বঢ়িয়া উহাই থাকক দিয়ক। আৰু এই বেগে মাই গাহৰিটো বঢ়িয়াকৈ ভাজি আছে চাওক মজা লাগব যে খাই। চবকত মানে ভাজা মাংস আহি গ'ল দিয়ক। তো বঢ়িয়াকৈ খাব লাগে। তো সেয়া 3 পিচ বঢ়িয়াকৈ খাই লওঁ দিয়ক বঢ়িয়া। তো ভাজা মাংস খোৱাৰ পিছত মাৰ আঞ্জা হ'লে তো চাওক কি বঢ়িয়া মাই কি বঢ়িয়া তেল মানে ঠাণ্ডা বতৰত এইটো খাই পূৰা একদম গা চা গৰম হ'ব লাগিব বঢ়িয়া। আৰু মই মানে গাহৰিৰ এই বস্তুটো খাই ভাল পাওঁ যে ওপৰৰ তেলখিনি মানে বঢ়িয়া লাগে আৰু খাই। আৰু এনেকৈ মোৰ কাঁহী আহি গ'ল বঢ়িয়াকৈ ভাতখিনি আঞ্জাৰ লগত সানি লৈছোঁ আৰু এই পিছ তেল মাংস লওঁ লৈ বঢ়িয়াকৈ এই ঠাণ্ডা বতৰত আমেজ লওঁ দক বঢ়িয়া খাই মজা লাগব ভাজি। তো এইবাকে আইতা যিটোকে মাংস নাখায় আইতাক দালি আৰু ভাজা দি বঢ়িয়াকৈ দিলোঁ আইতা খাওক দক।